রঙ্গে সঙ্গে লইয়া যত বৃতানি বৃষ ভব সরি তুই আকাশে নির্বাত সময়ে যেন কৰিও গয়ালৈতো তুমি বড় দাতা ভব এই গুরু সমস্ত এতিয়া উগ্ৰ স্বৰূপে সৌনকাৰী লিখি সমস্ত আগত এই মাৰ্কেন্দ্ৰ মুনিৰ মহা যিটো কাহিনী বা যিটো মায়া দৰ্শনৰ যিটো লীলা এই লীলাটো নমিখা ৰেলত সৌনকাৰী লিখি সমস্ত আগত কৈ আছে আৰু এই মুহূৰ্তত এইটো উল্লেখ কৰিছে যে যেতিয়া তেওঁ প্ৰভু ভগৱন্তৰ মায়া দৰ্শন লাভ কৰি সেই ভগৱন্তৰ চৰণতে পুনৰ ধ্যানস্থ হ'ল আৰু এই মুহূৰ্তত তেওঁক দয়া কৰিবৰ কাৰণে কৃপা কৰিবৰ কাৰণে লীলা কৰি শিৱই পাৰ্বতী আৰু অনুচৰসকলক লগত লৈ বিমান বাহৰ পৰা চলেৰে মাৰ্কেন্দ্ৰ ঋষিৰ আশ্ৰমৰ ফালে আহি আছে শিৱই জানে যে আচলতে তেওঁ ক'লৈ আহিছে কি কাৰণত আহিছে কিন্তু বাকী সমস্তই স্বয়ং পাৰ্বতী গোসাঁনীও নাজানে আৰু নন্দী ভিংগীকে আদি কৰি তেওঁৰ অনুচৰবৰ্গেও নাজানে কেৱল শিৱৰ লগত যদি বিহাৰ কৰিবলৈ সকলোৱে সুযোগ পায় আনন্দিত মনেৰে শিৱৰ লগত তেওঁলোকে শিৱৰ গুণগান গাই জয়কীৰ্তি গাই তেওঁলোকে গমন কৰে এইটো ধাৰণাই আহি আহি যেতিয়া পুষ্পভদ্ৰা নদীৰ ওপৰত যেতিয়া বৃষ বাহনৰ সৈতে এই শিৱৰ সমদল উপস্থিত হ'ল লগে লগে পাৰ্বতী গোসাঁনীৰ দৃষ্টিত পৰিল যে সেই পুষ্পভদ্ৰা নদীৰ পাৰত বহি এজন ব্ৰহ্ম ঋষিয়ে এনেকুৱা এক ধ্যান কৰি আছে ধ্যানত তেওঁ যিটো সমাধিৰ পৰ্যায় তেওঁ লাভ কৰিছে এই মুহূৰ্তত তেওঁৰ ৰূপটো দেখিছে ইমান শান্ত শীতল গভীৰ এক মুহূৰ্ত যেন তেওঁ ধাৰণ কৰি আছে সাগৰখন কিমান অস্থিৰ কোনো সময়তে সেই সাগৰ স্থিৰ হৈ নাথাকে যদি কোনোবা এটা মুহূৰ্তত যদি কোনো ঢৌৰ সৃষ্টি নোহোৱাকৈ বায়ুৰ কোনো চঞ্চলতা এটা অনুভৱ নকৰাকৈ স্থিৰ হৈ থাকে তেতিয়াহ'লে সেই সাগৰ কিমান গহীন হ'ব পাৰে সেই গহীনতা যেন আজি ঋষিৰ হৃদয়ত দেখা পাইছে ঋষিৰ মূৰ্তিত দেখা পাইছে স্বয়ং পাৰ্বতী গোসাঁনী
আৰু তাকেই দেখা পায় তেওঁৰ মনত বোলে বৰ মৰম উপজিছে। এই ঋষিয়ে ইমান কষ্ট কৰিছে ঈশ্বৰৰ কাৰণে, তেওঁ ইমান তপ কৰিছে, নিজকে পাহৰি গৈছে, অথচ শান্ত শীতল মূৰ্তিৰে তেওঁৰ যিটো ৰূপ তেওঁ দৰ্শন কৰিছে, সেই ৰূপটো দেখি পাৰ্বতীয়ে এতিয়া শিৱক স্তুতি কৰিছে। এই প্ৰভু, আমাৰ কাম কি? ভক্তসকলক, সাধকসকলক আমিতো দয়া কৰা, কৃপা কৰা, আশীৰ্বাদ দিয়া, এইবিলাকেই কাম। গতিকে এইজনে যে তপ কৰি আছে, নিশ্চয় কোনোবা এজন ইষ্ট দেৱতাকেই পূজা কৰি আছে। দেৱৰো দেৱ তুমি মহাদেৱ, ঈশ্বৰৰ ঈশ্বৰ তুমি মহামহেশ্বৰ। গতিকে তুমি তেওঁক অকণমান দয়া কৰিব নোৱাৰানে? কিবা এটা কাৰণত তেওঁ হয়তো আকাংক্ষা কৰি, হয়তো কিবা বৰদানৰ খাতিৰতে তেওঁ কোনোবা এজনক হয়তো পূজা কৰিছে। সেইজন তুমি হ'ব পাৰা, আন কোনো হ'ব পাৰে, যিয়ে নহওক, তুমি কিন্তু সমস্তৰে যিহেতু শ্ৰেষ্ঠ, তুমি ঈশ্বৰ পৰমেশ্বৰ। গতিকে তেওঁৰ ফাললৈ চাই তুমি অকণমান তেওঁক কৃপা কৰা। ইমান কষ্ট কৰি আছে, এই কষ্ট যেন মই এতিয়া সহ্য কৰিব পৰা নাই, তুমি যেন তেওঁক কৃপা কৰা, এই বুলি পাৰ্বতীয়ে ক'ব লগা হৈ আছে। কিন্তু পাৰ্বতী এই মুহূৰ্তটো জানা নাই যে সেইজন কোন ঋষি, কিয় তেওঁ কি কাৰণত ধ্যান কৰি আছে। কিন্তু সমস্ত তত্ত্ব যিহেতু শিৱই জানে, এতিয়া পাৰ্বতীক সম্বোধন কৰি শিৱই কিবা এটা ক'বলৈ আৰম্ভ কৰিছে। কৃষ্ণ তুমি হয়তো বুজা নাই যে এইজন ঋষি বৰ দিলেও তেওঁ বৰ কেতিয়াও নলয়। তেওঁ বৰদানৰ আশাৰে তপ কৰা নাই। তেওঁ এই মুহূৰ্তত মই যদি তেওঁ মহামুক্তি বা মুখ্য পদকো যদি তেওঁ দিওঁ, এইজনে কিন্তু সেই মুখ্য পদকো বাঞ্ছা নকৰে। কাৰণ তেওঁৰ এক মহাপ্ৰেম ভকতিৰ বাহিৰে, ভগৱন্তৰ ৰূপ দৰ্শনৰ আনন্দকণৰ বাহিৰে তেওঁ একো নিবিচাৰে। তথাপিও তুমি যে ক'লা, গতিকে মোৰো এটা বাঞ্ছা উপজিছে। আজি কত ভাগ্যৰ ফলত এজন মহাসাধু আৰু সন্ত দৰ্শন পাইছোঁ। সাধু সন্তৰ দৰ্শন পোৱাটো আমাৰ কাৰণে বোলে বহুত সৌভাগ্যৰ কথা। গতিকে খন্তেক যদি সাধুৰ লগত অকণমান বাৰ্তালাপ কৰা যায়, জীৱন ধন্য হৈ যায়। গতিকে এই সুযোগটো মই এৰিব বিচৰা নাই। তেওঁ বৰ লওক কিবা নলওক কথা নাই, তেওঁৰ সংগ দিয়া, তেওঁৰ দৰ্শন আৰু তেওঁৰ লগত বাৰ্তালাপ কৰাৰ যিটো মহাসুখ, সেই সুখটো মই পাবৰ কাৰণে বিচাৰিম। ব'লা আমি সমস্তৰে গৈ সেই মাৰ্কেন্দ্ৰেয় নামৰ সেইজন ঋষি আমি আশ্ৰমত গৈ প্ৰৱেশ কৰোঁ। এই বুলি শিৱই পাৰ্বতীক সম্বোধন কৰাৰ চলেৰে বাকী সমস্তকো মাৰ্কেন্দ্ৰেয় ঋষিৰ আশ্ৰমলৈকে লৈ আহিছে। আৰু মাৰ্কেন্দ্ৰেয় ঋষিয়ে এই মুহূৰ্তটো তেওঁ চকু মুদি ধ্যান কৰি আছে, কাকো দৰ্শন কৰাৰ তেওঁৰ অভিপ্ৰায় নাই। সংগোপনে আহি পাৰ্বতীসহ শিৱই অন্যান্য শিৱগণৰ লগত মৌনভাৱে সকলোৱে আসন পাৰি নিজে নিজে স্থান গ্ৰহণ কৰি ৰৈ আছে। কৃষ্ণ বকিলা পাৰ্বতী সবে
গগনে বেহি গলা সোন ভিটি যুগানে অরমনে মেলন্ত সহুরিখি আসন্ত ধিয়ানে অরম দেখন নেদেখন্ত আগত শিব কৰিখি ৰাজ দেখি মহেশ্বৰে মনে আলোচন্ত কাজ কৃষ্ণৰ মুদিত Hihetu nahi ke khori ranaya khogodi e rama yatake khe amakono santa sokumeli ame ana khamari ja jimor kuno meli ehi buli mohesa মাৰ্কেণ্ডৰিক চাৰিওফালৰ পৰা আগুৰি ধৰি কেৱল মৌনভাৱে নিজৰ নিজৰ আসনত উপবিষ্ট হৈ আছে কাৰো মুখত মাত বোল নাই কাৰণ তেওঁ সমাধি ধাৰণ কৰি আছে ব্ৰহ্মৰ লগত তেওঁ সম্বন্ধ চলি আছে আৰু এইখনত সকলোৱে জানে বা শিৱইটো জানে যে তেওঁ জগাই দি তেওঁ মাত দি সমাধি ভংগ কৰাটো এটা দুখকৰ হ'ব কিন্তু তেওঁ ৰৈ আছে নিজৰ দিব্য মূৰ্তি ধৰি যে তেওঁ চকু মেলি চাওক আৰু মোক দেখক কিন্তু তেওঁ চকু নেমেলেহে নেমেলে তাৰপিছত শিৱৰ মনত এটা ভাৱ হ'ল যিটো ৰূপ তেওঁ হৃদয়ত দেখা পাইছে এইটো ৰূপ দেখাৰ পিছত বাহ্যিকত কিবা এটা যে তেওঁ চাব লাগিব বাহ্যিকৰ লগত তেওঁ কিবা এটা সম্বন্ধ কৰিব লাগিব এইটো অনুভৱ তেওঁৰ নাই গতিকে এইদৰে তেওঁ কিমান যুগলৈকে তেওঁ তপস্যা কৰিব তাৰো ঠিক নাই কিন্তু মই যে আহিলোঁ মই যে তেওঁৰ মুখৰ পৰা কিবা এটা সৎ বাক্য শুনিবৰ কাৰণে যে আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু মোকো তেওঁ দেখক গতিকে তেওঁৰ ধ্যান ভংগ হ'ব লাগিব কেনেকৈ এতিয়া ধ্যান ভংগ হ'ব এটা তেওঁ উপায় চিন্তা কৰিছে পৰীক্ষিতৰ নিচিনা হোৱাহেঁতেনতো চিংগী মুনিক যেনেকৈ মৰা সাপ মাৰি দিছিল তেনেকৈ কিবা এটা নিশ্চয় দুষ্ট বুদ্ধি এটা হয়তো খেলালেহেঁতেন আন কোনোবাই কিন্তু শিৱৰ দৰে মহাশক্তি শিৱৰ দৰে মহাভক্তই কেতিয়াও সেই কৰ্মটো কৰিব নোৱাৰে গতিকে তেওঁৰ মহাশক্তিৰে এতিয়া মাৰ্কেণ্ডৰিকীৰ ধ্যান কেনেকৈ ভংগ কৰিব তেওঁ চিন্তা কৰি পাৰ পাইছে গতিকে যিটো ৰূপ তেওঁ দৰ্শন কৰি জগতক পাহৰি গৈছে সেই ৰূপটো মই ঢাকি দিব লাগিব সেইটো ৰূপ মই নাইকিয়া কৰিব লাগিব আৰু সেইখিনি শক্তি বা ক্ষমতা আছে কাৰণে শিৱই মনে মনে চিন্তা কৰি তেওঁৰ অন্তৰৰ ভিতৰত প্ৰৱেশ কৰি যিটো
ব্ৰহ্মময় বিষ্ণু মূৰ্তি তেওঁ ধাৰণ কৰিছে। সেই বিষ্ণু মূৰ্তিটো ঢাকি তেওঁ নিজৰ ৰূপটো তেওঁৰ অন্তৰত দৰ্শন দিয়ালে। সেই ৰূপটোত দেখা পাইছে কেনেকৈ যে নিৰ্মল ফটিক মন শৰীৰত হল বিকট পিংগত তথা বিজুলী উজ্জ্বল তিনি চকু দশ ভুজা গলে মুণ্ডমালা কোটি তত প্ৰকাশ হৈ কৰে ব্যাঘ্ৰচাৰ। চাওক, শিৱৰ যিটো স্বাভাৱিক যিটো ৰূপ, যেনেকৈ তেওঁৰ বেশভূষা, সেই সমস্তখিনি বিষ্ণুৰ বেশভূষাৰ লগত আকাশ পাতাল পাৰ্থক্য, অকণমান ক'তো মিল নাই। কিন্তু সেই মূৰ্তিটোকে আজি শিৱই নিজৰ স্বৰূপত বিষ্ণু মূৰ্তিটোক বা ছবিটোক ঢাকি নিজৰ ৰূপটো যেতিয়া মাৰ্কেন্দ্ৰীয় ঋষিৰ হৃদয়ত যেতিয়া তেওঁ ধাৰণ কৰি দিলে, এই ৰূপটো দেখা পোৱাৰ লগে লগে হঠাৎ চমকিত হৈ উঠিল মাৰ্কেন্দ্ৰীয় ঋষি। কি অদ্ভুত দৃশ্য! যাক মই দেখি আছিলোঁ, যাৰ ৰূপত মই মুগ্ধ হৈছিলোঁ, এইটো ক'ৰ পৰা এইটো কিম্ভূত কিম্বাকাৰ কিবা এটা আশ্চৰ্যজনক ৰূপ আহিল। এনেকুৱা এটা ধ্যান যেতিয়া তেওঁৰ মনলৈ আহি গ'ল, লগে লগে তেওঁৰ চকু মেল খাই গ'ল। মেল খাই যোৱাৰ লগে লগে তেওঁৰ ধ্যান ভংগ হৈ গ'ল। যেতিয়া এতিয়া সন্মুখত কাক দেখা পাব? ভিতৰত যিজনক দেখিছে সেইজনকে সন্মুখতো উপবিষ্ট হোৱাৰ যিটো অৱস্থা, সেই অৱস্থাটো এতিয়া মাৰ্কেন্দ্ৰীয় ঋষিয়ে প্ৰদৰ্শন কৰিব। তাৰপিছত মাৰ্কেন্দ্ৰীয় ঋষি কি অনুভৱ আহকচোন বাৰু প্ৰদৰ্শন কৰিছে। কৃষ্ণ সমাধি ভংগ কৰি যেতিয়া চকু মেলি সন্মুখৰ ফালে চালে, তেওঁ ভাবিব পৰা নাছিল যে তেওঁ হঠাতে তেওঁৰ সন্মুখত শান্ত মূৰ্তি ধৰি শিৱ আৰু পাৰ্বতীয়ে যে তেওঁলৈ যে চাই আছে। এই দিব্য মূৰ্তি দেখা পোৱাৰ পিছত তেওঁ সঁচাকৈ আচৰিত হৈ গ'ল, বিস্মিত হৈ গ'ল। যি কি নহওক, তেওঁৰ যিহেতু জ্ঞান বুদ্ধি আছে, গুৰুক কেনেকৈ আদৰ কৰিব লাগে, কেনেকৈ অভ্যাগতক আদৰ কৰিব লাগে, এই সমস্ত জ্ঞান বুদ্ধি যিহেতু তেওঁৰ আছে, তেওঁ শিৱ আৰু পাৰ্বতীৰ চৰণত ষষ্ঠাংগে প্ৰণিপাত কৰি ধূপে দীপে ফুলে জলে যেনেকৈ তেওঁ শুশ্ৰূষা কৰিব লাগে, সেই শুশ্ৰূষাখিনি কৰি তেওঁ সম্বোধন কৰিছে। মোৰ কি সৌভাগ্য, তোমাক আজি মই দৰ্শন পালোঁ। নিশ্চয় কিবা নহয় কিবা এটা উদ্দেশ্যত তুমি মোৰ ওচৰলৈকে আহিলে বা মোক দৰ্শন কৰিছা। গতিকে তুমি মোক আজ্ঞা দিয়া, মই তোমাক কেনেকৈ সেৱা কৰিব পাৰোঁ। এনেদৰে মাৰ্কেন্দ্ৰীয় ঋষিয়ে শিৱ পাৰ্বতীৰ ওচৰত নিবেদন কৰিছে। কৃষ্ণ তোমাৰ
নমো নমো শিৱ প্ৰভু শম্ভু ভৱ যে হে প্ৰভু তোমাৰ এই দুই পদ পংকজত যিয়ে আশ্ৰয় কৰে তেওঁ বোলে সৰ্ব মনোৰথ বোলে পূৰণ হয়, সৰ্ব সিদ্ধি তেওঁৰ সাধন হয়। গতিকে তোমাৰ চৰণত মই আজি কোটি কোটি প্ৰণিপাত জনাইছোঁ। নমো নমো শংকৰ নিৰ্গুণ গতিদাতা সতৰগ তম তিনি গুণৰ অধিষ্ঠাতা। হে প্ৰভু তুমি নিৰ্গুণ পুৰুষ, তুমি সমস্ত জীৱৰে তুমি গতিদাতা, সত ৰজ তম তিনি গুণৰ বোলে তুমি অধিষ্ঠাতা। তোমাক গুণে কেতিয়াও একো কৰিব নোৱাৰে, তুমি গুণৰ ওপৰত তুমি নিৰ্গুণ। গতিকে নমো নমো শিৱ শম্ভু ভৱ ভয় হাৰি। হে প্ৰভু তুমি শিৱ, তুমি শম্ভু, তুমি সমস্ত জগতৰ ভয় হৰণকাৰী। গতিকে তুমি মোৰ ওপৰত প্ৰসন্ন হোৱা আৰু মোক তুমি কৃপা কৰা। এই বুলি মাৰ্কেন্দ্ৰীয় ঋষিয়ে অনেক স্তুতি কৰি সেৱা কৰিলে। আৰু মাৰ্কেন্দ্ৰীয় ঋষিৰ এই মহাসেৱা আৰু ভক্তিত সঁচাকৈ তেওঁ বৰ আনন্দিত হ'ল। আনন্দিত হোৱাৰ পিছত হাস্য বদনে মুনিক উদ্দেশ্য কৰি তেওঁ সম্বোধন কৰিছে যে হে মহামণি, তোমাৰ এই ভকতিত মই সঁচাকৈ তুষ্ট হ'লোঁ। লোৱা তোমাৰ যিটো ইষ্ট সাধনা, যিটো ইষ্টবৰ, তুমি সেই ইষ্টবৰ মোৰ পৰা তুমি লোৱা। আমি তিনি দেৱ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আমি তিনিওজনে সমস্ত জগতক ৰক্ষা কৰাৰ কাৰণত সমস্ত জগতৰ জীৱবিলাকে আমাৰ পৰা যদি কিবা বিচাৰে তেতিয়াহ'লে আমি বৰদাতা হিচাপে আমি পৰিচিত। আমি আমাৰ ভক্তক বৰদান দিয়াটোৱেই আমাৰ কৰ্ম। গতিকে তোমাৰ ওপৰত মই অত্যন্ত সুখী হৈছোঁ। তুমি এতিয়া মনোমত যিটো বৰ, তুমি সেইটো বৰ মোৰ পৰা লৈ লোৱা। কাৰণ এই বৰটো দিবৰ কাৰণে পাৰ্বতীয়েতো আৰম্ভণিতেই শিৱক কাকতি কৰিছিল, প্ৰভু যি বৰ লাগে তুমি দি দিয়া, বিলম্ব নকৰিবা। কিন্তু শিৱইতো কৈছিল যে তেওঁতো কোনো বৰেই নলয়, তেওঁ মুক্তিও নিবিচাৰে, এনেকুৱা এক অৱস্থাত উপনীত হৈছে। তথাপিও তুমি ক'লা যেতিয়া মই তেওঁক বৰ দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। সেইকাৰণে তেওঁ প্ৰথমতে তেওঁক সম্বোধন কৰি কৈছে তুমি কি বৰ লাগে মোৰ পৰা তুমি লৈ লোৱা, সমস্তখিনি মই দিবৰ কাৰণে মই এতিয়া প্ৰস্তুত হৈ আছোঁ। ইয়াৰ উত্তৰত যেতিয়া মাৰ্কেন্দ্ৰীয় ঋষিয়ে কি সদুত্তৰ দিয়ে আহক। কৃষ্ণ জগতৰ বন্দনী ভৈলা কি কহিব কথা, তোমাকে বন্ধু আমি তিনি অসৰ কথা। যি খবৰ বিপদ আছে সদা সদাচাৰ, এৰি দেখ হিংসায় তাকে ক্ষেত্ৰ নামীয় দেৱ
ইহেন বিপ্ৰকাশে বন্দনী এতিয়া শিৱই পুনৰ মাৰ্কণ্ডেয় ঋষিক কৈছে যে হে মহাৰিষি ব্ৰহ্মা বিষ্ণু আৰু মই তিনিজন স্বৰূপতে এই তিনিজনক যিয়ে দৰ্শন কৰিব পাৰে সেই দৰ্শন বিফলে কেতিয়াও যাব নোৱাৰে সেই দৰ্শনৰ মাত্ৰে তেওঁ ইষ্ট সাধন সম্ভৱ হৈ পৰে যিহেতু মোক তুমি দৰ্শন কৰিলা মোক দেখা পালা যিহেতু এতিয়া আৰু মোৰ দৰ্শন কেতিয়াও তোমাৰ বিফল হ'ব নোৱাৰে আৰু এই মুহূৰ্তত তুমি সমস্ত জগতৰ তুমি এক বন্দনী ৰূপ পাই গৈছা তুমি যিটো ভক্তি কৰিলা তুমি যিটো আচৰণ কৰিলা এই আচৰণত আমি তিনি দেৱেও তোমাকে আমি বন্দনা কৰিব লগা অৱস্থালৈকে আহিছোঁ গতিকে যি খবৰ বিব্ৰত আছে সদা সদাচাৰ এৰিল পৰকত দেখো হিংসা অহংকাৰ একান্ত ভকত যিটো তিনিটো আমাৰ এতেকে প্ৰণাময় দেৱ সমস্ত সাক্ষাৎ যিসকল বিপ্ৰ সদায় সদাচাৰ ধৰ্ম আচৰণ কৰি পৰ হিংসা দ্বেষ নকৰি অহংকাৰ ত্যাগ কৰি একান্ত ভকত ৰূপে আমাৰ তিনিওজনক সেৱা কৰে ভক্তি কৰে সেইজনক তিনি তেওঁলোকৰ সমস্ত দেৱতায়ো বন্দনা কৰিব লগা হয় গতিকে তুমি তেনেকুৱা এটা অৱস্থাত উপনীত হৈছা এতিয়া মই তোমাক কওঁ তুমি যাক এতিয়া আৰাধনা কৰি আছা সেইজন ব্ৰহ্ম বিষ্ণু আৰু সেই বিষ্ণু আৰু মোৰ মাজত পাৰ্থক্য নাই মই তোমাক এই কথাটোকে ক'লোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমি এক কৰেবৰ তুমি মহাজ্ঞান দৃষ্টিৰে এই কথাটো তুমি বুজিবলৈ যত্ন কৰা আজি তুমি শিৱ দৰ্শনৰ অভিলাষ কৰা নাছিলা তুমি বিষ্ণু দৰ্শনৰ অভিলাষ লাভ কৰিছা মই কিয় সন্তুষ্ট হৈ তোমাৰ ওচৰলৈকে আহিম মইতো আচলতে বেয়া পাব লাগিছিল মই তোমাৰ প্ৰতিটো অকণমান কিবা নহয় কিবা প্ৰকাৰ অসন্তুষ্ট হ'ব লাগিছিল কিন্তু সেই অসন্তুষ্ট ভাৱ আমাৰ তিনিওজনৰ মনত নাই এই তত্ত্বটো তুমি জানিবা আৰু প্ৰভু ভগৱন্তে কি লীলা কৰি যিটো ৰূপত আজি শিৱক পঠিয়াইছে তাৰো এটা নিশ্চয় ৰহস্য আছে স্বয়ং বিষ্ণু নাহি শিৱক কিয় পঠালে কাৰণ মাৰ্কেণ্ডেয় ঋষিৰ মনত মায়া দৰ্শনৰ স্বৰূপটো তেওঁ উপলব্ধি কৰাৰ আকাংক্ষা আছে আৰু মায়াপতি ৰূপে কাৰ ওপৰত এই দায়িত্বটো অৰ্পণ কৰিছে সৃষ্টিকৰ্তাই শিৱৰ ওপৰত হয়নে নহয় মায়াৰ ৰূপত পাৰ্বতী মায়াৰ প্ৰতিৰূপত স্বয়ং শিৱ মহেশ্বৰ আৰু মায়া দৰ্শনৰ অভিলাষ কৰি তেওঁ বিষ্ণুক আশ্ৰয় কৰিছিল গতিকে বিষ্ণুৱে মায়া দৰ্শন দিলে কিন্তু কৃপা কৰিবৰ কাৰণে কোন আহিব লাগিব কৃপা কৰিবৰ কাৰণে স্বয়ং মায়াপতি শিৱ আহি উপস্থিত হ'ব লাগিব গতিকে আজি শিৱই সেই তত্ত্বটোকে ভেদ কৰি দিছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাজত আমাৰ কোনো ভিন্নতা নাই গতিকে মোৰ কি দুঃসাধ্য যদিহে আমাৰ মনৰ মাজত তিনিজনৰ মাজত যদি এক সত্তা যদি নাথাকিলহেঁতেন ব্ৰহ্মাৰ কি আপোনাৰ বিষ্ণুৰ ছবিটো ঢাকি দি মোৰ ছবিটো দৰ্শন কৰাৰ ধৃষ্টতাটো মই কেনেকৈ কৰিব পাৰোঁ মই সাধাৰণ যদি এজন দেৱতা হ'লোহেঁতেন ইন্দ্ৰকে আদি কৰি অন্যান্য দেৱতাসকলৰ এইটো সাহস হ'লহেঁতেন নে যে মই শিৱৰ মানে মাৰ্কেণ্ডেয় ঋষিৰ অন্তৰৰ ভিতৰত প্ৰৱেশ কৰি বিষ্ণুৰ ৰূপটো মই ঢাকি দি মই ইন্দ্ৰৰ ৰূপটো মই ধাৰণ কৰি দেখুৱাওঁ সেইটো দুঃসাহস কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন কিন্তু শিৱই আজি এক প্ৰকাৰে সেইটো দুঃসাহস বুলিও ক'ব পাৰি সৎসাহস বুলিও ক'ব পাৰি বা সেই সাহসটো তেওঁ কৰিছে কিয় কৰিছে শিৱক আৰু বিষ্ণু ব্ৰহ্মাক ইজনে সিজনে সম্পূৰ্ণভাৱে বুজি পায় আৰু লীলা কৰ্মখিনি তেওঁলোকে তিনিজনে যেনেকেই নহওক সংযুক্ত হৈ থাকে কোনো লীলা ব্ৰহ্মাৰ অবিহনে বিষ্ণু আৰু শিৱই কৰিব নোৱাৰে শিৱৰ অবিহনে ব্ৰহ্মা বিষ্ণুৱে কৰিব নোৱাৰে ব্ৰহ্মাৰ অবিহনে শিৱ আৰু বিষ্ণু কোনে লীলা কৰিব নোৱাৰে
তিনিজনৰ কিবা নহয় কিবা এটা সংযোগৰ ফলতহে এটা লীলা সম্পন্ন হয়। আজি যেন এই তত্ত্বটোকে এতিয়া ক'বলৈ গৈ আছে, মই ব্ৰহ্ম বিষ্ণু আমি তিনিও ঈশ্বৰ, তুমি হেন বিপ্ৰকে বন্ধু নিৰন্তৰ। আজি এই তত্ত্বটোকে এতিয়া শিৱই কৈ আছে, তোমাক আমি মহা স্তুতি কৰিব পৰা অৱস্থালৈকে তুমি আহিছে। অৰ্থাৎ তোমাৰ লগত আমাৰ যিটো সম্বন্ধ এই সময়ত একাকাৰ হৈ আছে, এক ৰূপত প্ৰতিষ্ঠিত হৈ আছে। কিন্তু আমি যিহেতু দেৱৰ ৰূপত প্ৰতিষ্ঠিত হৈ আছোঁ, বৰদান দিয়াই যিহেতু আমাৰ দায়িত্ব কৰ্তব্য, আৰু সেই অনুসাৰে তোমাৰ সৰ্ব মনোকামনা পূৰণ কৰিম। এতিয়াও মাৰ্কেন্দ্ৰ ঋষিয়ে শিৱৰ এই সুন্দৰ যি ভাৱ আৰু আচৰণ তেওঁ অতি মুগ্ধতাৰে তেওঁ প্ৰত্যক্ষ কৰি আছে, শ্ৰৱণ কৰি আছে। তেওঁৰ অন্তৰাত্মাত কি জোৱাৰ উঠিছে এইখিনি এতিয়াও ব্যক্ত হোৱা নাই। আহকচোন বাৰু পদম কৃষ্ণ ঈশ্বৰ হৈ ভগৱন্ত হৈ ভকতৰ বৰ্ণনা কৰি আছে। সন্মুখত মাৰ্কেন্দ্ৰ ঋষি এক মহাভকতত পৰিণত হৈ আছে, আৰু তেওঁ সম্বোধন কৰিয়ে দেখিবই কৈ আছে যে এই সংসাৰত যদি নিজৰ মন বুদ্ধি শুদ্ধি কৰিবৰ কাৰণে কোনো সকলে জলময় তীৰ্থ, দেৱৰ প্ৰতিমা, নানা পুণ্য নদীত স্নান কৰি নিজৰ মন দেহ শুদ্ধি কৰিবৰ প্ৰযত্ন কৰে, অনেক কাল সেই প্ৰযত্ন কৰিও যিটো ফল নাপায়, তোমাৰ দৰে এজন সাধু সন্তক দৰ্শন কৰাৰ লগে লগেই সমস্তখিনি সাধন হৈ যাব পাৰে। আৰু সেই দৰ্শন যিসকলে লাভ কৰিছে
সেইসকলে মহাপাতকী হ'লেও মহাপাতকৰ পৰাও তেওঁ মুহূৰ্ততে পৰিত্ৰাণ পাব পাৰে। আৰু যাৰ পৰা এটা ব্ৰহ্ম বাক্য শব্দ এটাও যদি তেওঁ উপদেশ আকাৰত যদি শুনিবলৈ সমৰ্থ হয়, যিমানেই হীন জাতি অন্তৰ্জাতি নহওক কিয় সমস্তবিলাকৰ মন বুদ্ধি শুদ্ধি হৈ পৰে আৰু কায় বাক্য মনত যিমানবিলাক মল থাকে সমস্তবিলাক মনৰ মল গুচি যাব, পাপ নাশ হৈ যাব। আৰু আজি এই তত্ত্বটোকে কৈ মাৰ্কেণ্ডে কি কৈছে, আজি সঁচাকৈ মোৰো জীৱন সম্ভৱ হ'ল, কাৰণ তোমাৰ দৰে এজন মহাভকতক আজি মই দৰ্শন কৰিবলৈ মই সৌভাগ্যৱান হ'লোঁ। চাওক পুৰুষসকল, আজি ভগৱন্তৰ দৰ্শন পাবৰ কাৰণে আমি ভকতসকল হাহাকাৰ কৰি থাকোঁ, আৰু এনেকুৱা এজন শুদ্ধ ভকতৰ দৰ্শন পাবৰ কাৰণে ভগৱন্তক কিমান আকাংক্ষা কৰি থাকে। বিষ্ণুক ভকতি কৰি মহাশুদ্ধ হ'ল এজন, আৰু তেওঁক দৰ্শনৰ তৃপ্তি ল'বৰ কাৰণে আহিল আন এজন, আৰু দুয়োজনৰ মাজত এক সম্বন্ধৰ কথাটো তেওঁৰ মুখেৰে এতিয়া ব্যক্ত হৈ আছে। এনেদৰে শিৱৰ অমৃত বচনে মাৰ্কেণ্ডীয় ঋষিৰ হৃদয় চুই গৈছে। তাৰপিছত মাৰ্কেণ্ডীয় ঋষিয়ে কি অনুভৱ কৰে সেইটোহে আমি লক্ষ্য কৰিব লাগিব। কৃষ্ণ মাৰ্কেণ্ডীয় ঋষিৰ মনত যিটো ভাৱ হ'ল, তেওঁ ইমান মহা আনন্দৰ উদয় হৈ গ'ল তেওঁৰ হৃদয়ত। ইয়াৰ আগতে বিষ্ণু মায়া দৰ্শন কৰিবলৈ অভিলাষ কৰিছিল। বিষ্ণুৱে যেতিয়া তেওঁক মায়া দৰ্শনৰ স্বৰূপত পলয়ৰ জলত হাবাতৰি খুৱাই আছিল, মনৰ দেহৰ কিমান তেওঁৰ কষ্ট হৈছিল সেইবিলাক অনুভৱ কৰি তেওঁ হৃদয় অস্থিৰ হৈ পৰিছিল। কিন্তু শিৱ দৰ্শন, শিৱৰ বাৰ্তালাপ, এই সমস্তখিনিৰ জৰিয়তে বিষ্ণুৰ মায়াত লালকাল হৈ থকা মহাকায় ক্লেশ তেওঁ পাহৰি গুচি গ'ল। সমস্তবিলাক দূৰ হৈ গ'ল। এতিয়া কেৱল আনন্দই আনন্দৰ মহাভাৱে তেওঁৰ মন থৌকি পাথৌ যেন কৰি পেলাব, এনেকুৱা এটা ভাৱনা মাৰ্কেণ্ডীয় ঋষিৰ অন্তৰত জাগৰণ হৈছে। আৰু এই তত্ত্বটোকে অৱলম্বন কৰি মহাভাগৱতৰ মহা উপদেশ আমাৰ সমস্তৰ কাৰণে প্ৰদান কৰিছে। শুনা সভাসদ পদ মহাভাগৱত, নাহি আতপৰে গতিদাতা সংসাৰত, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে পাপত হে, কলিৰ পৰম ধৰ্ম শাস্ত্ৰই আককহে। এই মহাতত্ত্বটো আমাৰ বাৰে বাৰে শাস্ত্ৰই কৈ আছে যে একান্তভাৱে যদি কৃষ্ণ কথাত
মন বুদ্ধি সমস্তক এক কৰি যদি শ্ৰৱণ কৰোঁ শুদ্ধ মনেৰে নিৰ্মল হৃদয়ৰ সৈতে, তেতিয়াহ'লে হৃদয়ত থকা সমস্ত পাপবোধবিলাক মলিনতাবিলাক খন্তেকতে দূৰ হৈ পৰে। গতিকে সেইকাৰণে কৃষ্ণৰ কীৰ্তনত সমস্ত পাপ দহন হয়। কলিৰ পৰম ধৰ্ম এইটোৱেই যে কলিৰ মলৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেৱল কৃষ্ণৰ নামত আমি কীৰ্তনত মতি দিব লাগিব। মলমতি লোকৰ নাহিকান গতি, জানিয়া যতনে কৰা কৃষ্ণ তম গতি। চিন্তা কৰি চাওকচোন বাৰু, যিমানবিলাক আমি এই সংসাৰত দুৰ্ভোগ ভুগিব লগা হয়, এটাই কাৰণ, আমি কৰ্মদোষ কৰ্মমল লৈ আমি কৰ্ম কৰিবলৈ যাওঁতে, ফলাফলৰ বাঞ্ছা কৰিবলৈ যাওঁতে আমাৰ এই দুৰ্দশাটো হয়। কিন্তু এই সমস্তৰ পৰা আমি কেনেকৈ আনন্দ লাভ কৰিব পাৰিম, সুখেৰে কেনেকৈ সংসাৰখন বা জীৱনটো আমি ভোগ কৰিব পাৰিম, এই দৰ্শনটো কেৱল কৃষ্ণত আশ্ৰয়ৰ অবিহনে বেলেগত কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কৃষ্ণৰ চৰণত কীৰ্তনত মন বুদ্ধি শুদ্ধি হয়, বিষয়ৰ পৰা যন্ত্ৰণাৰ পৰা মুক্ত হ'ব পাৰে। কেৱল কলিযুগৰ নৰসকলেহে এই মহাকৃপা প্ৰভু ভগৱন্তৰ চৰিত্ৰৰ যোগেৰে লাভ কৰিছে। কাৰণ কলিযুগত প্ৰভু ভগৱন্তে বাংময় মূৰ্তি ৰূপত মহাভাগৱত প্ৰচাৰ কৰি থৈছে। সত্য যুগত মহাভাগৱত নাছিল, সত্য যুগত নাছিল, ত্ৰেতা যুগত নাছিল। কেৱল লীলা কৰ্মৰ জৰিয়তে তেওঁলোকে যিমানখিনি কৰ্ম কৰিছে, সিদ্ধসকলে, সাধকসকলে, তপস্বীসকলে, সেইসকলেহে ভগৱন্তৰ এই স্বৰূপটো বুজিছিল। সৰ্বসাধাৰণে ভগৱন্তৰ তত্ত্বটোৱেই পোৱা নাছিল। কিন্তু কলিযুগত ভাগৱত মূৰ্তি স্বৰূপত স্বয়ং ভগৱন্ত শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে সমস্ততে ব্যাপী আছে। যাৰ যেনেকুৱা বাঞ্ছা সেই অনুসাৰে সেই নামত আশ্ৰয় কৰিব পাৰে, কীৰ্তনত আশ্ৰয় কৰিব পাৰে। সেইকাৰণে কলিযুগৰ লোকসকলৰ তৰণৰ একমাত্ৰ উপায় হৈছে কৃষ্ণৰ চৰণত শৰণ লোৱা, কৃষ্ণৰ গুণলীলা কীৰ্তনত মন নিৱেশ কৰা, ইয়াৰ বাহিৰে গত্যন্তৰ নাই। তাৰ কাৰণে আজি এই মায়া দৰ্শনৰ স্বৰূপটো মাৰ্কেন্দ্ৰীয় ঋষিক দিয়াৰ চলেৰে মায়া তৰণৰ যিটো উপায়ো মাৰ্কেন্দ্ৰীয় ঋষিকে আকৌ প্ৰভু ভগৱন্তে কেনেকৈ দিছে, শিৱৰ মহত্বৰ জৰিয়তে, শিৱৰ কৃপাৰ জৰিয়তে এই বৰ্ণনাটো কৰিছে। কৃষ্ণ
অনুগ্ৰহ নপজৈ মানে মায়াৰ পৰা আমি কেতিয়াও
তৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে তোমাৰ ৰূপক মনে হৃদয়ত ধৰি কণী ঘণ্টা পিন্ধিয়ে তোমাৰ নাম স্মৰি ভ্ৰম ভকতৰ সংগে ভূঞা ভিক্ষা হাৰি এতেকে কৰোণা মোক কৰিও ভৰাই। হে প্ৰভু, মই এতিয়া তোমাৰ কাৰণে মই সমস্তখিনি মই বিচাৰি আছোঁ, কৰি আছোঁ। তোমাৰ ৰূপটো মই হৃদয়ত ধৰি আছোঁ আৰু কাণে কাণ থাকি ৰূপত মই ধাৰণ কৰিছোঁ। খিয়াল নকৰি তোমাৰ ভকতৰ সংগ লৈ ভিক্ষা পাত্ৰ লৈ যেন তোমাৰ দয়া কৰোণা পাবৰ কাৰণে মই সদায় বাঞ্ছা কৰি আছোঁ। গতিকে তুমি মোক কৃপা কৰা। আৰু নভৈল ভকতি নচাৰিলে মোহ মায়া। তোমাক যদি মোৰ ভকতি পূৰ্ণ নহয় তেতিয়াহ'লে মায়া মোহৰ পৰা মই পৰিত্ৰাণ পাব নোৱাৰিম। সেইকাৰণে কৈছে যে জৰা ৰোগে পীৰে পীৰৈ কটুখনে কায়া। গোটেই জীৱনটো কৰ্ম কৰোঁতে কৰোঁতে কোন সময়ত আহি জৰা আহি উপস্থিত হ'ল আমি ক'বই নোৱাৰোঁ। যৌৱনৰ পৰা গৈ কেনেকৈ বৃদ্ধ অৱস্থা পালোঁ আমি ক'বই নোৱাৰোঁ। যৌৱনৰ ভাৱনাখিনি উদ্যোগ হৈ থকাৰ সময়তে ছাল টুকুৰা টুকুৰি পৰিলে, চুলি কলা পোৰাৰ চুলিখিনি বগা পৰিলে, সৰি গ'ল, দাঁতো সৰিল, দেহ মনত বল শক্তি নোহোৱা হ'ল আৰু চাওঁতে চাওঁতে শৰীৰ অধীৰমী হৈ গৈছে। অৰ্থাৎ জৰা ৰোগে পালে যেতিয়া আমাৰ আৰু ৰক্ষা নাই, যমৰ আমি আলহী হ'বৰ কাৰণে বেছি বৰ নাই। গতিকে জৰা অনুভৱ যেতিয়ালৈকে আমাৰ নহ'ব তেতিয়ালৈকে আমি সুস্থ মন সুস্থ দেহ আমি ধাৰণ কৰি থাকিব পাৰিম। কিন্তু জৰা ৰোগৰ পীড়া যেতিয়া পালোঁ, পোৱাৰ লগে লগেই আমি যে মায়াবশত বা যমৰ আমি যে আলহী হ'বৰ কাৰণে গৈ আছোঁ তাৰ প্ৰমাণটো আমি পাব লাগিব। সেইকাৰণে প্ৰভুৰ ওচৰত এই তত্ত্বটো তেওঁৰ ওচৰত নিবেদন কৰি কোৱা হৈছে, কৰো কৃষ্ণ কাতৰ পৰিয়া মন কাম পলাউক পাতক ডাকি বোলা ৰাম ৰাম। হে প্ৰভু, তুমি সমস্ত মনৰ কামনা তুমি পূৰণ কৰা। মনৰ কামনা এটাই, এই মায়া সংসাৰৰ পৰা তুমি মোক পৰিত্যাগ কৰা, তুমি দয়া কৰা। তোমাৰ নাম লোৱাৰ লগে লগে সমস্ত পাপবোৰ মোৰ অন্তৰৰ পৰা তুমি কাটি কৰি দিয়া। তাৰ কাৰণে মই অহৰহ ৰাম নাম জপ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছোঁ। এনেদৰে আমি সমস্তই গুৰুজনাই কোৱাৰ দৰে আমিও সমস্তই